আজি পহিলা মাঘ আৰু আজিৰ দিনটোতে হাজাৰ হাজাৰ ভক্ত সমাগম ঘটিল বৰাক উপত্যকাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী জংলা কালীবাৰীত। প্ৰতি বছৰৰ দৰে এইবাৰো শ্ৰী শ্ৰী জংলা কালীবাৰী মন্দিৰত মকৰ সংক্ৰান্তি উপলক্ষে বিশাল বিশ্ব শান্তি যজ্ঞৰ আয়োজন কৰা হয়। উপত্যকাৰ অন্যতম পুৰণি মন্দিৰ হৈছে বদৰপুৰ ঘাটৰ জংলা কালীবাৰী। জংলা কালীবাৰীত ৮১ সংখ্যক বিশ্ব শান্তি যজ্ঞ উপলক্ষে মা কালীৰ আশীষ বিচাৰি আজি পুৱাই ভক্ত সমাগম পৰিলক্ষিত হয়। আজি পহিলা মাঘ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মন্দিৰসমূহত দেখিবলৈ পোৱা গৈছে ৰাইজৰ ভিৰ। ধূপ চাকি নৈবেদ্যৰে সেৱা জনাইছে সকলোৱে। কাঠিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বদৰপুৰ জংলা কালীবাৰীত বিশ্ব শান্তি যজ্ঞ উপলক্ষে সজাই তোলা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো 14 আৰু 15 জানুৱাৰীত মন্দিৰত এক বৃহৎ উৎসৱৰ আয়োজন কৰা হয়। এই মকৰ সংক্ৰান্তি উৎসৱ আৰু বিশ্ব শান্তি যজ্ঞৰ বয়স ৮১ বছৰ। ইয়াত বৰাক উপত্যকা আৰু চুবুৰীয়া ত্ৰিপুৰাৰ লগতে অন্যান্য ৰাজ্যৰ সনাতনী ভক্তসকলে অংশগ্ৰহণ কৰে। দুদিনীয়া এই অনুষ্ঠানত ভক্তৰ সংখ্যাই পূৰ্বৰ সকলো অভিলেখ অতিক্ৰম কৰিছে। যোৱা বছৰ বৰাক উপত্যকাৰ ধৰ্মনগৰ, কৈলাসহৰ, হাফলঙকে ধৰি 3খন জিলাৰ পৰা লাখ লাখ ভক্ত অংশ লৈছিল। সেই কথা মনত ৰাখি সা-সুবিধাৰ লগতে নিৰাপত্তাৰ যত্ন লোৱাৰ বাবে কিছু বিশেষ ব্যৱস্থা আজি গ্ৰহণ কৰা হয়। মকর সংক্রান্তি উৎসব উপলক্ষে এই যে মা জংলা কালীবাড়ি মন্দিরের যে আয়োজন, সেই আয়োজনে আমরা ভক্তবৃন্দের এই লক্ষাধিক ভক্তবৃন্দের আগমন আমরা উল্লেখযোগ্য। এবারের আমাদের অনুষ্ঠানে ভক্তবৃন্দের আগমন শ্রী শ্রী জংলা কালীবাড়ি মকর সংক্রান্তি ৮১তম বিশ্ব শান্তি যজ্ঞ উদযাপন চলছে। এই উদযাপনে লক্ষ লক্ষ ভক্তবৃন্দরা সমাবেশ হয়েছেন এই জংলা কালীবাড়ি মন্দিরে। নাম বলে নিয়ে যাব ভক্তবৃন্দদের কাছে আমাদের নাম বলে নিয়ে যাব ভক্তবৃন্দদের কাছে আমাদের